গাইজ গুড আফটাৰনুন আৰু এতিয়া লাঞ্চ কৰিব আহিছোঁ খাবলৈ আহিছোঁ এতিয়া কেইটা বাজিলে জানে আপোনালোকক দেখাবলৈ ঘড়ী নাই বাৰু এতিয়া বাজিছে 3টা আমাৰ কেচিং জব চলি আছে সেইকাৰণে আমি আহিব পৰা নাছিলোঁ এৰি থৈ আহিব নোৱাৰোঁ কিছুমান কাম সেইকাৰণে এতিয়া আহিছোঁ খাবলৈ যোৱাই নাই ভাবিলোঁ ভিডিঅ' এটা বনাই লওঁ বুলি খাই মেলি সোনকালে যাব লাগিব আৰু আপোনালোকক কওঁ যে এটা ৰিগত সোমালে যে ষ্টাৰ্টিং চেলাৰী কিমান সুধি আছিলে মানে যিবিলাক হেল্পাৰ থাকে হেল্পাৰ হিচাপে সোমাব বিচাৰে তো তেওঁলোকক কওঁ যে তেওঁলোকে ষ্টাৰ্টিং চেলাৰী ধৰি লওক 19,000 পৰা আৰম্ভ হ'ব 19,000 20,000 পৰা আৰম্ভ হ'ব আপোনালোকৰ চেলাৰী আপোনালোকে হেল্পাৰ হিচাপে সোমালেও 20,000 টকা এটা পাব তাত ইনক্লুডিং আপোনালোকৰ এইবিলাক থাকিবই আপোনালোক খোৱা বোৱা থকা মেলা লগতে আপোনালোকৰ PF দিয়ে EPFO তাত 1500 মানে ডেজিগনেশ্যন ৱাইজত মানে তেওঁলোকৰ পইচা কাটে তো তেনেকুৱা ধৰণৰ ফেচিলিটিবিলাক পায় তো ধৰি ষ্টাৰ্টিং চেলাৰী সেইটোৱে 20,000 পৰা ষ্টাৰ্ট 20,000 18,000 পৰা ষ্টাৰ্ট কোম্পানী লৈ কিছুমানত বেছি হয় কিছুমানত কম হয় তো সেইটোৱে শ্বৰ্টকৈ ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ বুলি সেইটো কথা জয় অসম আৰু ফ'ল' কৰি থ'ব আৰু ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰি দিব।